সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজদাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। সংবিধান প্ৰণেতা আৰু ভাৰত ৰত্ন বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ পূৰ্ণ জন্ম জয়ন্তীৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নিউজ নাৰেক ৰিপৰ্ট। সংবিধান প্ৰণেতা ভাৰত ৰত্ন বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদদেৱৰ পূৰ্ণ জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হৈ যায় এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উল্লেখযোগ্য যে সংবিধান প্ৰণেতা আৰু ভাৰত ৰত্ন উপাধিপ্ৰাপ্ত ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ পূৰ্ণ জন্ম জয়ন্তীৰ উপলক্ষে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা আম্বেদকাৰ উদ্যানত এটি গভীৰ আৰু শ্ৰদ্ধাময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ভাৰতীয় সংবিধানৰ অন্যতম প্ৰণেতা, ভাৰতবৰ্ষৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি প্ৰয়াত ডক্টৰ ভীমৰাও আম্বেদকাৰ, যাক সকলোৱে বাবা চাহেব আম্বেদকাৰ ৰূপে অভিহিত কৰে। তেখেতৰ আজি জন্ম জয়ন্তী। এই পবিত্ৰ জন্ম জয়ন্তীৰ এই দিনটোত আমি আজি যোৰহাটৰ আম্বেদকাৰ উদ্যানত তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। কালি আমাৰ জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভাৰ সহযোগত আমাৰ সতীৰ্থসকলে এই উদ্যানখন আৰু লগতে মূৰ্তিভাগ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে আৰু আজি তেখেতৰ পুণ্যতিথিত আমি এই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যাৰ্পণ কৰোঁ। আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰ আমাৰ কাৰণে এক প্ৰেৰণাৰ স্ৰোত। তেখেতে ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত যি ভূমিকা গ্ৰহণ কৰিছিল তাক আমি পাহৰিব নোৱাৰোঁ। তেখেতৰ প্ৰতি বৰ্তমানৰ চৰকাৰখনে যথোচিত সন্মান প্ৰদৰ্শন কৰিছে। তেখেতৰ কৰ্মভূমি, তেখেতৰ শিক্ষাভূমি আৰু তেখেতৰ মুখ্যভূমিত তিনি ঠাইত লণ্ডন, তেখেতৰ নাগপুৰ আৰু লগতে মুম্বাইত তেখেতৰ স্মৃতিত বিভিন্ন ধৰণৰ অভিলাষী প্ৰকল্প বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰিছে। তেখেতে য'ত শিক্ষা গ্ৰহণ কৰিছিল লণ্ডন স্কুল অৱ ইকনমিক্স, তাতো বিভিন্ন ধৰণৰ কাৰ্যসূচী মোদী ডাঙৰীয়াই লৈছিলে। তেখেতে সমাজৰ অন্তত থকা লোকসকলক, মানে আমি যিসকলক যেতিয়া দলিত বুলি কওঁ, তেখেতে যিহেতু নিজে দলিত সমাজত জন্মগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ প্ৰাককালত ভাৰতবৰ্ষত যিহেতু অস্পৃশ্যতা আৰু লগতে আমাৰ জাতিভেদ যিটো প্ৰথা আছিলে সেয়া যিহেতু মহামাৰীৰ নিচিনা আছিলে, আমাৰ সমাজৰ এক কলংক আছিলে। সেই সময়ত তেখেতে তেনেকুৱা পিছপৰা শ্ৰেণীত জন্মগ্ৰহণ কৰিও নিজৰ দক্ষতাৰ বলত আগবাঢ়ি গৈছিল আৰু তেখেতে পিছপৰা সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে। আজিৰ চৰকাৰে তেখেতৰ স্মৃতিত ভীম এপ কৰিছে। ভাৰতৰ UPIৰ প্ৰথমটো যিটো থলুৱা এপ সেইটোৱে হ'ল ভীম এপ। ভীম এপৰ জৰিয়তে আমি সমাজৰ অন্তত থকা লোকসকলক, যিসকল পিছপৰা লোক, তেওঁলোকৰ যাতে বেংকৰ পুঁজি ডাঙৰ হয়, তেওঁলোক যাতে অৰ্থনৈতিকভাৱে সবল হয়, তাৰ কাৰণে বৰ্তমানৰ চৰকাৰখনে চেষ্টা কৰিছে। আৰু তেখেতক যিসকলে জীৱনকালত অৱমাননা কৰিছিল, যিসকলে তেখেতক সংসদীয় ৰাজনীতিলৈ অহাত বাধা প্ৰদান কৰিছিল, সেইসকলে আজিৰ যুগত বাবা চাহেব আম্বেদকাৰৰ কথা কয়। আচলতে বাবা চাহেব আম্বেদকাৰ আমাৰ সকলোৰে এক শ্ৰদ্ধাৰ প্ৰতিভূ আৰু এই পূৰ্ণ জন্ম জয়ন্তীত আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। উক্ত অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে আম্বেদকাৰ উদ্যানত স্থাপন কৰা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি
শান্তনু পূজাৰীয়ে। তেখেতে বন্তি প্ৰজ্বলনেৰে আম্বেদকাৰদেৱৰ মহৎ আত্মাৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানটিৰ বিশেষ দায়িত্বত আছিল বিজেপি অসম প্ৰদেশৰ বাণিজ্যিক কোষৰ সহ আহ্বায়ক ঈশ্বৰ প্ৰসন্ন বৰদলৈ। তেখেতে এই উপলক্ষে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে আম্বেদকাৰদেৱে যি সমাজৰ সপোন দেখিছিল, এটি সমতা, ন্যায় আৰু সংহতিপূৰ্ণ সমাজ, সেই সমাজ গঢ়ি তুলিবলৈ আমি আজিও অবিচল প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যাব লাগিব। তেওঁৰ আদৰ্শ আৰু ত্যাগৰ প্ৰেৰণা আমি সকলোৰে বাবে সদায় দিশা নিৰ্দেশ হিচাপে কাম কৰিব। আজি আমাৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ আজি পুণ্য জন্ম জয়ন্তী, আৰু সেই জন্ম জয়ন্তীত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ উদ্যোগত আমি যোৰহাটৰ জিলায়ুক্ত কাৰ্যালয়ৰ ভিতৰত থকা এই আম্বেদকাৰ উদ্যানত আমি কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছিলোঁ, আৰু ইতিমধ্যে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ মাননীয় সভাপতি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়াই তেখেতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি দলীয় সতীৰ্থসকলেও তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। গতিকে আম্বেদকাৰ ডাঙৰীয়া দেৱৰ পথেৰে আমি উঠি অহা নৱপ্ৰজন্ম আমি ধাৱমান হ'ম, আৰু আজি এই পবিত্ৰ সময়ত আমি তেখেতক পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। উক্ত অনুষ্ঠানত আম্বেদকাৰ ফাউণ্ডেশ্যনৰ হৈ উপস্থিত থাকে জয়ন্ত শাস্ত্ৰী। লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাটৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল। সমগ্ৰ অনুষ্ঠানটি এক গম্ভীৰ, ভাৱগম্ভীৰ আৰু শ্ৰদ্ধাপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ সফলতাৰে সমাপ্তি হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।